আপোনালোকৰ ৰিচিপ্টখন ঘৰতে থ'লে আপোনাৰ পইচাটো নোসোমাব কাৰণ বহুতে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ চ' গাইজ আপোনালোকৰ বহুতে সুধি আছিলে যে টয়লেটৰ কাৰণে এপ্লাই কৰিছিলোঁ কিন্তু এতিয়ালৈ একাউণ্টত পইচা সোমোৱা নাই বেলেগৰ সোমাইছে কিন্তু মোৰ সোমোৱা নাই চ' টয়লেটৰ টকা পাবলৈ কি কৰিব লাগিব আৰু আপুনি যদি এতিয়াও টয়লেটৰ কাৰণে এপ্লাই কৰা নাই সকলো ডিটেইলি ক'ম তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আপোনাৰ যদি সেইটো বিষয়ত ডাউট হৈ আছে সেইটো গোটেইকেইটা ক্লিয়াৰ হৈ যাব চ' ভিডিঅ'টো শেষলৈকে চাব আৰু লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যোন নেকি টয়লেটৰ কাৰণে এপ্লাই কৰিছিলে চ' এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ কথাটো হ'ল আপোনালোকে টয়লেটৰ কাৰণে এপ্লাই কৰোঁতে আপোনালোকৰ যোনটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো এতিয়া এক্টিভ আছেনে যদি আছে তেতিয়াহ'লে আপোনালোকে ষ্টেটাছটো চেক কৰি চাব ষ্টেটাছ চেক কৰি চাই আপোনালোকে সেই ৰিচিপ্টখন আপোনাক যে এপ্লাই কৰোঁতে ৰিচিপ্ট এখন দিছিলে সেই ৰিচিপ্টখন আপোনালোকে যোনটো আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকৰ তাত কৰ্মচাৰীসকলক সুধিব যে টয়লেটত মোৰ লিষ্টত নাম আহিছে নাই যদি আহিছে আপোনালোকে আধাৰ কাৰ্ড লগতে সেই ৰিচিপ্টখন জমা দি দিব সেইটো দিয়াৰ পাছত আপোনালোকে ছাৰ বা মেমহঁতক সুধিব যে কৰ্মচাৰীসকলক সুধিব যে মোৰ লেট্ৰিন কেতিয়াকৈ পাম বা সেইটোৰ কাৰণে আৰু কি কৰিব লাগিব সেইটো বিষয়ত আপোনালোকক গোটেই ডিটেইলি ক'ব তো তাৰ কাৰণে আপোনালোকে টানকৈ গোটেই খবৰটো লৈ ল'ব তেতিয়াহে আপোনালোকৰ যোনটো লেট্ৰিন সেইটো আপোনালোকে পাব সেইটো অকল যোনে এপ্লাই কৰিছিলে সিহঁতেহে সেই কামটো কৰিব যদি আপুনি এতিয়াও নতুন আপুনি এতিয়ালৈ যদি টয়লেটৰ কাৰণে এপ্লাই কৰা নাই তেতিয়াহ'লে আপোনালোকে সেইটো কৰি ল'ব কৰি লৈ আপোনালোকৰ যোনটো ৰিচিপ্ট এপ্লাই কৰাৰ লগে লগে ৰিচিপ্ট এখন ওলাই আহিব সেই ৰিচিপ্টখন আপোনালোকে লৈ যাব সেইটো লৈ গৈ আপোনালোকে পঞ্চায়তত খবৰ কৰিব যে মোৰ এপ্লাই কৰিছিলোঁ এতিয়া লিষ্টত নাম আহিছে নাই যদি লিষ্টত নাম আহিছে তেতিয়াহ'লে আপোনালোকে আধাৰ কাৰ্ড লগতে সেই ৰিচিপ্টখন জমা দি দিব সেইটো জমা দিয়াৰ পাছত আপোনালোকৰ প্ৰচেছটো গৈ থাকিব যদি আপোনাৰ 6 মাহ বা 7 মাহ তেনেকৈ হৈ গৈছে কিন্তু আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই টয়লেটৰ কাৰণে তেতিয়াহ'লে আপোনালোকে এতিয়া গৈ পঞ্চায়তত খবৰ কৰিব পঞ্চায়তত খবৰ কৰিলে আপোনাক গোটেই ডিটেইলি কৈ দিব চ' আজিৰ ভিডিঅ'টো সিমানেই আছিলে আপোনালোকক যোনটো টয়লেটৰ এপ্লাইৰ কথাটো জনাবলৈ ভিডিঅ'টো বনালোঁ আপোনালোকে কেনেকৈ কি কৰিলে পইচাটো পাব আপোনালোকৰ ৰিচিপ্টখন ঘৰতে থ'লে আপোনাৰ পইচাটো নোসোমাব কাৰণ বহুতে এপ্লাই কৰে কিন্তু ৰিচিপ্টখন ঘৰতে থৈ দিয়ে এইটো অফিচিয়েলি আপোনালোকে সেই কামটো কৰিব লাগিব আপুনি অনলাইনত পঠালে নহ'ব আপোনাৰ যোনটো ফিজিকেল ডকুমেণ্ট সেইকেইটা আপোনালোকে অফিচত জমা দিবগৈ লাগিব তেতিয়াহে আপোনাৰ গোটেই প্ৰচেছটো ছাকচেছ হ'ব চ' আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকে যদি ভাল পালে লাইক এটা কৰি দিব আৰু কোনোবা যদি টয়লেটৰ কাৰণে এপ্লাই কৰিছিলে আৰু এতিয়াও আপোনালোকে সেই পইচাটো পোৱা নাই সেইসকল ব্যক্তিলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে যদি প্ৰথমবাৰ মোৰ চেনেলত ভিজিট কৰিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকে চ' আজিলৈ ইমানেই জয় অসম।